আমি কোৱা ধৰণে যেনেকৈ আপোনালোকে এটা নীৰৱ পৰিৱেশ দি আমাক কৃপা কৰিছে, তাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে কোৱাৰ লগে লগে যেনেকৈ পৰ্যালোচনা কৰিবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ লগে লগে দি দিছে, আমি তাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সেৱা জনাইছোঁ। আশা কৰোঁ যিকণ সময় আমি আপোনালোকৰ মাজত আছোঁ আৰু 1.5 ঘণ্টা সময় আপোনালোকৰ মাজত আছোঁ, আমি এইকণ সময় আপোনালোকে যাতে এনেকৈ আমাক কৃপা কৰে। ভগৱন্ত কৃষ্ণ মথুৰালৈ যোৱাৰ লগে লগে তাত বিভিন্ন ধৰণে তেওঁক আদৰিবৰ কাৰণে লোৱা প্ৰস্তুতিমূলক ব্যৱস্থাৰ সম্পৰ্কে তাৰপিছত এটা বৰ ডাঙৰ কথা ক'লে, আপুনি যদি সদায় শুনি থকা এজন ব্যক্তিৰ বিষয়ে, এজন যেনিবা বিখ্যাত ব্যক্তিৰ নাম আপুনি সদায় শুনি আছে, সেই মানুহজন যদি হঠাৎ আপোনালোকৰ গাঁৱলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আহিছে বুলি গম পায়, আপোনাৰ তেওঁক লগ পাবৰ কাৰণে আপোনাৰ আগ্ৰহ আৰু উৎসুকতা বাঢ়ি যায়। ঠিক তেনেকৈ ভগৱন্ত কৃষ্ণৰ গুণ গৰিমাৰ কথা মথুৰাবাসীসকলে শুনি আছে আৰু জনাসকলে জানে, কিন্তু যিসকলে তেওঁক দেখা নাই তেওঁলোকে কৃষ্ণৰ গুণ গৰিমাৰ কথা শুনি আছে। গতিকে যেতিয়া গম পালে যে কৃষ্ণ ভগৱন্ত আহিছে, কোনোবা যদি বিচনাত শুই আছিলে ধৰপকৈ ঘুমটিৰ পৰা উঠি কৃষ্ণক চাবলৈ দৌৰ মাৰিলে, কোনোবাই যদি কিবা কাম কৰি আছিলে তাৰে কাম তাতে এৰিলে, কোনোবাই যদি খাদ্য ৰান্ধি আছিলে তাৰে খাদ্য তাতে এৰিলে, যোনে যেনেকৈ আছিল সকলোৱে কৃষ্ণক এপলক চোৱা আৰু অকণমান দৰ্শন পোৱাৰ হেঁপাহত তেওঁলোক কেৱল দৌৰিছে। গতিকে এয়া হ'ল কৃষ্ণক পোৱাৰ হেঁপাহ। ইয়াৰ দ্বাৰা আমাক কি বুজাইছে বাৰু? আপোনালোকে চাওক, ভগৱন্ত কৃষ্ণক লগ পাবৰ কাৰণে মথুৰাবাসীসকলে যেনেকৈ তাৰে কাম তাতে এৰিলে, এতিয়া আমি কলি যুগত কিন্তু সেই চিন্তাৰ পৰা যেন অকণমান পৰিৱৰ্তন হৈছোঁ। মথুৰাবাসীসকলে কৃষ্ণক লগ পোৱাৰ বাবে তেওঁ অহা শুনিয়ে দৌৰ মাৰিলে, কিন্তু আজি কলি যুগত ভকত ভাগৱতৰ যোগেদি ঈশ্বৰক লগ পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ পিছতো আমাৰ কি নাই? আহিবলৈ সময় নাই। চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, মাতিবলৈ ভাৰ্যা আছে, মৰম কৰিবলৈ পুত্ৰ আছে, নাই কি বোলে নামলৈ যাবলৈ সময় নাই, কৃষ্ণৰ গুৰিলৈ আহিবলৈ আমাৰ সময় নাই। আপোনালোকৰ কথা কোৱা নাই আকৌ দেই, আপোনালোকৰ আছে, মই অন্য ফালৰ কথাহে কৈছোঁ। গতিকে এই মথুৰাবাসীসকলৰ আদৰ্শৰে কৃষ্ণক লগ পাবৰ কাৰণে ভাগৱত ভকতৰ মাধ্যমেৰে আমি কৰ্মময় জীৱনৰ মাজতো অকণমান সময় উলিয়াই ল'ব লাগিব। আমাৰ বহুতে কয় বোলে এতিয়া ভকতৰ গুৰিলৈ নাযাওঁ, এতিয়া ঈশ্বৰৰ নাম নলওঁ, বোলে কেতিয়া ল'বা? বোলে একেবাৰে বুঢ়া হৈ কামৰ পৰা আজৰি হৈহে ল'ম। কিন্তু আপুনি তেনেকুৱাকৈ কেতিয়াও নাভাবিব, কাৰণ আপুনি জন্ম কোনদিনা হ'ল জানে, অলপ পিছত কি কৰিব জানে, কালিলৈ ক'লে যাব জানে, কিন্তু মৰিম কোনদিনা আমি কোনেও নাজানো। সেইকাৰণে আমি কৃষ্ণ সঁচা বুলি আৰু ভকতৰ সংগ শ্ৰেষ্ঠ বুলি জনা দিনাৰ পৰাই আমি ভজনা কৰাৰ অভ্যাস কৰিব লাগে। নহ'লে কি হ'ব?
হে আজি ভজো কাইলৈ ভজো আলসতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া যায় এনে সুন্দৰ মানৱ দেহা জমে লয়া যায়। গতিকে আপোনাক আমাক যাতে জমে নিয়াব লগা পৰিৱেশ নহওক, আমি যাতে যাবৰ সময়ত আমাৰ হৃদয়ৰ বেংকত ঈশ্বৰৰ চিন্তনক লৈ যাব পাৰোঁ, তাৰ কাৰণে এই পাঠটো দিছে যে হে জীৱশ্ৰেষ্ঠ মানৱ, আজি মথুৰাত কৃষ্ণক লগ পাবৰ কাৰণে যিটো আগ্ৰহ, কলিযুগতো ভাগৱতৰ যোগেদি ভকতৰ দ্বাৰা ঈশ্বৰৰ সন্ধান কৰিবৰ কাৰণে আপোনাৰ আমাৰ সেই আগ্ৰহটো লাগিব। এতিয়া তাৰ পিছতে আমাক অকণমান উপদেশ দিলে, কি বুলি ক'লে? হে সভাৰ লোকসকল, ভাগৱতৰ পদৰ কথাবিলাক শুনা, শুনি পেলাই কি কৰা? আপদবিলাক দূৰ কৰা, পাপবিলাক দূৰ কৰা। আমি যিমানেই ঈশ্বৰৰ নাম শুনিম, যেনেকৈ চাবোন দিলে কাপোৰ চাফা হয়, ভগৱন্তৰ নাম শুনিলে আমাৰ দেহ মন চফা হৈ পৰিব, লেতেৰাবিলাক নাইকিয়া হৈ পৰিব। আৰু সেইকাৰণে কৈছে যে মনে মুখে হাতে কৰ্ণে ঈশ্বৰৰ নাম কেতিয়াও নেৰিবা। আমি ভগৱন্তৰ নাম সেইকাৰণে কাণেৰে শুনিব লাগে। ভগৱন্ত বৰ দয়ালু, আপোনাক আমাক ঈশ্বৰৰ নাম শুনিবলৈ দুখন কাণ দিলে। আমি ভাবিলোঁ দুখন কাণ দিছে যেতিয়া লাহে লাহে শুনিলেও হ'ব, সেইকাৰণে এখন কাণ নামত থৈ দিওঁ, আনখন কাণ ক'ৰবাত থৈ দিওঁ। কিন্তু ভগৱন্তই কৈছে নহয়, দুইখন কাণ নামত দিয়া, যাতে ঈশ্বৰৰ নাম কাণ নামৰ জপনাখনেদি প্ৰৱেশ কৰি হৃদয়ৰ পৰা যাতে আনলৈ ওলাব নোৱাৰে। তেনেধৰণে চৰ্চা আৰু শ্ৰৱণৰ কাৰণে আমি প্ৰত্যেকজনেই চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু তাৰ কাৰণে আমি শুনি হৃদয়ত জমা কৰাবিলাক মুখেৰে প্ৰকাশ কৰিব লাগিব, হাতেৰে কৃষ্ণৰ কৰ্ম কৰিব লাগিব। আৰু তেতিয়াহে ঈশ্বৰৰ নাম তত্ত্ব সাৰ বস্তুৱে আমাক এই সংসাৰৰ আপদৰ পৰা উদ্ধাৰ কৰিব। ভৱ নদীৰ পাৰ হ'বলৈ আমি ৰামকৃষ্ণ নামৰ নৌকাত উঠিলেহে পাৰ হ'ব পাৰিম। দলং নোহোৱা নদী এখনত যেনেকৈ নাও নহ'লে পাৰ হ'ব নোৱাৰি, ঠিক তেনেকৈ এই ভৱ নদীত নামবিহীন জীৱ কোনো কাৰণত পাৰ হ'ব নোৱাৰে। সেইকাৰণে নামৰ ৰহস্য আমাক পদে দি দিলে, কি বুলি? যে সৰ্বশ্ৰেষ্ঠ দেৱতা হ'ল পৰম পুৰুষ ভগৱন্ত কৃষ্ণদেৱ। গতিকে কৃষ্ণদেৱ যিহেতু সৰ্বশ্ৰেষ্ঠ দেৱতা, তেওঁ আমাক ত্ৰাণ কৰে, সেইকাৰণে অন্য সকলো বাদ দি আমাক নামমুখী হ'বলৈ আহ্বান জনাইছে। আজি আপোনালোকে চাওক, সৌৱা সন্মুখত এগছি বন্তি জ্বলাই লৈছে আপোনালোকে। কিয়? কাৰণ এই বন্তিয়ে পোহৰ দিছে, আপোনালোকে দেখা পাইছে। এই বন্তিৰ পোহৰে যিমানেই তেল ঢালি দিব, সিমানেই এই বন্তিৰ উজ্জ্বলতা বৃদ্ধি পাব। কিন্তু আমি ইয়াৰ লগে লগে আৰু এটা কাম আমি সফল কৰিব লাগিব। কি? যেনেকৈ বন্তিত তেল ঢালি দিয়াৰ লগে লগে উজ্জ্বলতা বৃদ্ধি পায়, ভগৱন্তৰ কৃপাত গুৰুজনাই ঢালি থৈ যোৱা
নামৰ শলিতাকুচি হৃদয়ত জ্বলাই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে এই হৃদয়ত জ্বলি থকা বন্তিগছিৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এই বন্তিৰ উজ্জ্বলতা যিমানেই কমিব সিমানেই আমি ভগৱন্ত সৃষ্ট মায়াত আবদ্ধ হ'ব লাগিব। যিমানেই আমি মায়াত আবদ্ধ হ'ম সিমানেই সংসাৰৰ আসক্ততাই আমাক আসক্ত কৰি আনিব। এই কথা আমাক আজি জনাই শেষত এটাই ক'লে যে কি ক'লে? নিৰন্তৰে ৰাম বুলিবলৈ আমাক আহ্বান জনালে। আজি আপোনালোকে চাওক, পশু পক্ষীবিলাকে আপুনি আমি সহ্য কৰিব নোৱাৰা বেয়া বস্তুবিলাক খাই আছে। কেলে? কাৰণ যাতে আমি তেওঁলোকৰ সহায়ত এটা মুক্ত আৰু পৰিষ্কাৰ বাতাবৰণ লাভ কৰিব পাৰোঁ। গছবিলাকে আমাক ছাঁ দিছে, কিছু গছে ফল দিছে, কিছু গছে ফুল দিছে। কিয় দিছে? তেওঁলোকৰ এটাই ইচ্ছা, এনেকৈ আমি পৰোপকাৰ কৰি যাতে মানুহৰ জন্ম পাই ঈশ্বৰৰ চৰণ সেৱা কৰিব পাৰোঁ। কিন্তু আমি মানুহ হৈ যদি কৰ্মময় জীৱনৰ মাজত সেইকণ সময় উলিয়াই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কি বুলি কৈছে? ৰাম নাম নপৰে মনত, হৰি নাম নুশুনো কাণত। মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, ঘূৰি ফুৰো এই সংসাৰত হে ৰাম ৰাম, ৰাম নাম নপৰে মন। একেলগে ৰাম নাম নপৰে মনত, হৰি নাম নুশুনো কাণত। মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, ঘূৰি ফুৰো এই সংসাৰত ৰাম নাম নপৰে মনত। হে ৰাম ৰাম, ৰাম নাম নপৰে মনত। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। ক্ষমিও কহৰি লয়ো দাস কৰি, ক্ষমিও কহৰি লয়ো দাস কৰি, বহিলো হে ৰাখৰণ। হে ৰাম ৰাম নাম নপৰে মন, ৰাম নাম নপৰে মন, হৰি নাম নুশুনো কাণত। মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, মনুষ্যৰ জনম লৈ পশুতকৈ অধম হৈ, ঘূৰি ফুৰো এই সংসাৰত ৰাম নাম নপৰে মন। হে হৰি হে কৃষ্ণ স্বামী, তেজু পাৱে আমি কেৱল শৰণ চাও।
হে কৃষ্ণ স্বামী পদু পাৱে আমি কেৱলে শৰণ চাও কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ দেখে প্ৰভুৱে যাও ৰাম 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 নাম নপৰে মন ৰাম নাম নপৰে মন হৰি নাম নুশুনা মনুষ্যৰ জনম লৈ বহুত অধম হৈ মনুষ্যৰ জনম লৈ বহুত অধম হৈ ঘূৰি ফুৰোৱে সংসাৰ ৰাম 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 নাম নুশুনা হৰি নাম নপৰে মন হে যদুপতি মই মোৰ হবতি নাজানো সেৱাটো মাৰ হে যদুপতি মই মোৰ হবতি নাজানো সেৱাটো মাৰ কেৱল তোমাৰ চৰণ পংকজে কেৱল তোমাৰ শরণ পঙ্কজে শরণ করিল খার হে রাম রাম ঘুরি ফুরু এ সংসার রাম নাম নপরে মন হরি নাম নুশুনা মনুষ্যর জনম লৈ বহুত অধম হৈ মনুষ্যৰ জনম লৈ বহুত অধম হৈ ঘূৰি ফুৰোৱে সংসাৰ ৰাম ৰাম হৰি নাম নুশুনা ৰাম নাম নুশুনা নাম নৱ কৃষ্ণ হে রাম হে যদুপতি মই মোৰ হবতি কৃষ্ণ নাজানো সেৱাটো মাৰ ও কেৱল তোমাৰ শৰণ পঙ্কজে শৰণ কৰিলো খাৰ সেইকাৰণে আমি সকলোৱে গাম কি গাম হে ৰাম 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 হৰি ৰাম লোৱা ভকত সকল লোৱা হৰি নাম ৰাম 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 হৰি ৰাম লোৱা ভকত সকল লোৱা হৰি নাম হে ৰাম 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 হৰি ৰাম লোৱা ভকত সকল লোৱা হৰি নাম হে ৰাম 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 হৰি ৰাম লোৱা ভকত সকল হৰি গুণ নাম হে যদুপতি মই গৌৰ ভমতি নাজানো সেৱা তোমাৰ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত সকল লোৱা গুণ নাম হে ৰাম ৰাম কেৱল তোমাৰ চৰণ পঙ্কজে শৰণ কৰিলো খাৰ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত সকল লোৱা হৰি ৰাম পুৰুষ উত্তম পৰম পুৰুষ কৃষ্ণ পৰম আনন্দ স্বামী হৰি ৰাম ৰাম ৰাম
ব্ৰজপন্ন মকৰন্দ আশে শৰণ পখিলো আমি হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত ফল হৰি গুৰু নাম হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন কাৰণ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত ফল হৰি গুৰু নাম লয়ু হৰি নাম লয়ু লয়ু হৰি নাম লয়ু ৰাম বৈকুণ্ঠত নামৰে মেলা পাতিছে আহা ভকত সব গাঁও একেলগে লয়ু হৰি নাম লয়ু ৰাম ভকতি ভাদ দিছে শংকৰ মাধৱে আজলি ভৰাই লোৱা খবে হৰি নাম লয়ু পুনা সভা সদা পদ দশম স্কন্ধৰ মহিষে তৰিবা ইটো দুৰ্গুণ সংসাৰ হৰি নাম লয়ু আন ধৰ্ম এৰি লোৱা হৰি গুণ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি নাম লয়ু আন ধৰ্ম এৰি লোৱা হৰি গুণ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি নাম লয়ু রাম জয় হরি কি জয় জয় হরি কুমার